মই কৈছোঁ তেওঁ অসমৰ জিন্না আৰু হিন্দু নেতাৰ প্ৰমাণ পত্ৰ দিয়া তেওঁলোকৰ অধিকাৰ নাই। কিয় নাই? কি তেওঁ নিজে গৰু সিন্ডিকেট কৰা মানুহৰ পৰা তেওঁ মন্ত্ৰী তেওঁক বনাই ৰাখিছে। গৰু সিন্ডিকেট কৰা মানুহক তেওঁ টিকেট দিবলৈ বিচাৰে। গৰু সিন্ডিকেট অসমৰ ভিতৰত আৰু বৃদ্ধি পাইছে। তেওঁ কি হিন্দু নেতা হ'ল? মইতো চেলেঞ্জ কৰিবলৈ বিচাৰোঁ যে আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত মোৰ লগত ডিবেট কৰক। মই চেলেঞ্জ কৰিছোঁ। যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেখেতৰ জ্ঞান আছে, মই ৰাজহুৱাভাৱে মই চেলেঞ্জ কৰিছোঁ। চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে, তেওঁ জানে নে মই জানো। চাওক কোন নিজৰ কৰ্মৰ যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে, তেওঁ নে আমি। মই চেলেঞ্জ কৰিছোঁ যদি সাহস আছে, কিন্তু মোৰ চেলেঞ্জ কেতিয়াও নলয়, মই জানো।